আজি সভাখনত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে জন্মলগ্নৰে পৰা ভাৰতবৰ্ষৰ বুকুত ভাৰতীয় সমাজ জীৱনত মূল্যবোধৰ আধাৰত ৰাজনীতি কৰাৰ সংকল্প গ্ৰহণ কৰি আহিছে আৰু সেইবাবেই প্ৰতিষ্ঠাকালৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰ্শ পুৰুষ স্বপ্নদ্ৰষ্টা ভাৰতবৰ্ষৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই 1980 চনতেই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাপক সভাপতি হিচাপে ভাৰতবৰ্ষৰ জনগণক দলটোৰ হৈ প্ৰতিশ্ৰুতি দিছিল যে ভাৰতবৰ্ষৰ ভূখণ্ডত জন্ম লাভ কৰা ভাৰতীয় সভ্যতা সংস্কৃতিৰ মাজেৰে জীৱন গঢ় দিয়া প্ৰতিগৰাকী ভাৰতীয় হৈ ৰাষ্ট্ৰ ভাৱনীৰ ভক্তিৰ ভাৱনা শক্তিৰে সমৰ্পিত হৈ নিষ্ঠাৰে এই দলে মূল্যবোধৰ আধাৰত জনসাধাৰণৰ স্বাৰ্থত সেৱা আগবঢ়াই যাব। গতিকে আজি এই কথা উচিতভাৱে কৰ্মপথাৰত মূল্যাংকন কৰি কেৱল ভাৰতবৰ্ষৰ বুকুতেই নহয় বিশ্বৰ মানৱ সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টী আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ বাজপেয়ী ডাঙৰীয়াৰ সেই প্ৰতিশ্ৰুতি স্মৰণ কৰি তেখেতে ভাৰতবৰ্ষৰ 130 কোটি জনগণক অত্যন্ত শ্ৰদ্ধা ভক্তিৰে ঘোষণা কৰিছিল জনাইছিল যে তেখেত প্ৰধানমন্ত্ৰী হিচাপে নহয় প্ৰধান সেৱক হিচাপে দেশৰ স্বাৰ্থত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ কাম কৰি যাব। আৰু আজি আপুনি মই সকলো সৌভাগ্যৱান তেনেধৰণৰ মহান নেতাৰ নেতৃত্বত আজি আমি এই ভাৰতীয় জনতা পাৰ্টীৰ মহামঞ্চত দেশ সেৱা কৰাৰ বাবে এটি সুযোগ লাভ কৰিছোঁ। গতিকে মই পোনপ্ৰথমে আপোনালোক সকলোকে আহ্বান জনাইছোঁ এই কথাখিনি সকলো সময়তে আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে মনত ৰাখি সমাজ সেৱা কামত আত্মনিয়োগ কৰি যাব, দেশ সেৱা কামত আত্মনিয়োগ কৰি যাব। আজি চাহ মৰ্চাই ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা এই যোৰহাটৰ দৰে এখন ঐতিহাসিক চহৰত অনুষ্ঠিত কৰিছে। যোৰহাট চহৰৰ কথা আপোনালোকে জানে, অসমৰ বৌদ্ধিক জগতৰ ধ্ৰুৱতৰা হিচাপে চিহ্নিত এই যোৰহাট চহৰ। গতিকে এইখন চহৰত বহু সময়ত বহু বিদ্যান লোকে জন্ম লাভ কৰি অসমীয়াই মান সন্মান স্বাভিমান বিশ্বৰ মানচিত্ৰত জিলিকাই তুলিছে। আৰু আজি আমি এইখন চহৰতে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ চাহ মৰ্চাই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি এই সংকল্প গ্ৰহণ কৰিব লাগিব যে অসমৰ অন্যান্য জনগোষ্ঠীৰ লগতে
চাহ জনগোষ্ঠীক আমি আগন্তুক দিনত শিক্ষা, সংস্কৃতি, ক্ৰীড়া, বাণিজ্য, বিজ্ঞান, প্ৰযুক্তি সকলো ক্ষেত্ৰতে ক্ৰীড়া ইত্যাদি ক্ষেত্ৰত আমি এই জনগোষ্ঠীটোক অত্যন্ত শক্তিশালী জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব। এই লক্ষ্যৰে আমি দিনে নিশাই কাম কৰিব লাগিব। আমাৰ বহু দায়িত্ব আছে। 1952 চনৰ পৰা সুদীৰ্ঘকাল ভাৰতীয় জাতীয় কংগ্ৰেছে অসম তথা কেন্দ্ৰীয় চৰকাৰ পৰিচালনা কৰি যিবিলাক ব্যাপক প্ৰতিশ্ৰুতি দিছিল চাহ শ্ৰমিকৰ ভৱিষ্যত গঢ় দিয়াৰ নিমিত্তে, সেইসকলে প্ৰতিশ্ৰুতি পালন নকৰি বৰঞ্চ এই জনগোষ্ঠীটোক প্ৰতাৰণা কৰিলে। যাৰ বাবে ইমান যোগ্যতা সম্পন্ন কৰ্মদক্ষ চাহ জনগোষ্ঠীটোৱে অন্যান্য জনগোষ্ঠীৰ লগত উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম নহ'ল। কিন্তু এতিয়া পৰিৱৰ্তনৰ জোৱাৰ সৃষ্টি হৈছে, মানসিকতা পৰিৱৰ্তন হৈছে, চিন্তাৰ পৰিৱৰ্তন হৈছে। আৰু সেইবাবে আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি অসম চৰকাৰেও অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আস্থাৰ বিশ্বাসত লৈ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ বাবে সমদৃষ্টি ৰাখি মৰ্যাদা সহকাৰে উন্নয়নৰ বাটত আগুৱাই নিয়াৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে এতিয়া আৰু পাছলৈ চোৱাৰ সময় নাই। আৰু এইখন কাৰ্যনিৰ্বাহক সভাত আপোনালোকে কিছু সংকল্প ল'ব লাগিব। এইটো কেৱল আনুষ্ঠানিকতা অটুট ৰাখি দুদিনীয়া বৈঠকত উপস্থিত থাকি ঘৰ নোৱা হৈ নিজ নিজ জিলাত যদি আপোনালোকে এই সভাত কৰা আলোচনাৰ কথাবিলাক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে যদি আপোনালোকে কষ্ট নকৰে, তেতিয়াহ'লে আমি ভবাৰ দৰে এই জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সময়মতে আমি আগুৱাই যাবলৈ সক্ষম নহওঁ। গতিকে সেইবাবে 10.5 লাখ চাহ শ্ৰমিক পৰিয়ালৰ ঘৰে ঘৰে গৈ আপোনালোকে ৰাইজৰ লগত আলোচনাত মিলিত হ'ব লাগিব। কাৰণ অসম চৰকাৰে 2016 চনৰ পৰা চাহ শ্ৰমিক ৰাইজৰ বাবে যিবিলাক আঁচনি হাতত ল'লে, শিক্ষাৰ ক্ষেত্ৰতে হওক, যুৱকসকলৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, মহিলাসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ স্বাৰ্থতে হওক, শ্ৰমিকসকলক বিত্তীয় ব্যৱস্থাৰ সৈতে চামিলকৰণৰ ক্ষেত্ৰতে হওক, আৰু চাহ শ্ৰমিক ৰাইজে মৰ্যাদা সহকাৰে বাসস্থান নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক, যাতায়াত ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰতে হওক, বিজুলী যোগান ধৰাৰ ক্ষেত্ৰতে হওক, অন্যান্য যিমানবিলাক কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনি আমি চাহ বাগিচাত ৰূপায়ণ কৰিলো, এই কথাবিলাক ৰাইজৰ মাজলৈ গৈ আপোনালোকে ৰাইজৰ সৈতে আলোচনাত মিলিত হ'ব লাগিব আৰু ৰাইজৰ মনৰ কথা বুজিব লাগিব। প্ৰকৃতাৰ্থত ৰাইজৰ মতামতবিলাক আপোনালোকে গ্ৰহণ কৰিব লাগিব। এইখিনি কথা মই এইকাৰণে কৈছো, আলোচনা সমালোচনা এটা মুদ্ৰাৰ ইপিঠি। ৰাইজৰ মাজলৈ গ'লে সমালোচনাও কৰিব পাৰে, কিন্তু সমালোচনাটো ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি আমি কৰা কামৰ দৃষ্টান্তমূলক নমুনাবিলাক ৰাইজৰ সন্মুখত ৰখাৰ দায়িত্ব আমি পালন কৰিব লাগিব। আপোনালোকে এতিয়া যিমান সংখ্যক আমি আঁচনি হাতত ল'লো, এই আঁচনিবিলাক যোৱা 4.5 বছৰ যেনেধৰণে ৰূপায়ণ কৰিলো, প্ৰকৃতাৰ্থত এই আঁচনিৰ পৰা আমি কেনেধৰণে চাহ শ্ৰমিক ৰাইজৰ মাজত এটা বৈপ্লৱিক চিন্তাৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছো, এই কথাবিলাক আপোনালোকে কিন্তু ঘৰে ঘৰে গৈ এতিয়া বুজি দিব লাগিব। সেইটো মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ আছে। অসম চৰকাৰৰ তৰফৰ পৰা হাইস্কুল নিৰ্মাণ কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰা হৈছে, প্ৰথমবাৰৰ বাবে 200 বছৰীয়া এই চাহ উদ্যোগটোৱে
অসমীয়া জাতিৰ মান সন্মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। চাহ শ্ৰমিক ৰাইজৰ মূলৰ ঘাম মাটিত পেলাই কৰা পৰিশ্ৰমৰ ফলত উন্নত মানদণ্ডৰ চাহ উৎপাদন হ'ল আৰু সেই চাহে বিশ্ব বজাৰত মৰ্যাদাৰে আত্মপ্ৰকাশ কৰি বিশ্বৰ মানৱ সমাজৰ সন্মান বুটলিবলৈ সক্ষম হ'ল। গতিকে সেইখন সমাজক আগন্তুক দিনত প্ৰণৱন্ত কৰি তোলাৰ নৈতিক দায়িত্ব আমাৰ আছে আৰু থাকিব। প্ৰতিটো পৰিয়ালক উপাৰ্জনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আমি আগন্তুক দিনত আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব। চাহ শ্ৰমিকৰ আত্মসন্মান ৰক্ষা কৰাৰ বাবে আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব আৰু প্ৰতিটো শ্ৰমিক পৰিয়ালে একবিংশ শতিকাৰ সৈতে খোজ মিলাব পৰাকৈ মৰ্যাদা সহকাৰে উন্নয়নৰ বাটত আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব। আৰু এইখন চৰকাৰৰ সেই লক্ষ্য আছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন চৰকাৰ দিছপুৰত আছে, এইখন চৰকাৰে সেই লক্ষ্যৰে অসমীয়া জাতিক শক্তিশালী কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰি আহিছে। কাৰণ 10 লক্ষ পৰিয়াল, 10.5 লক্ষ পৰিয়াল, প্ৰতিটো পৰিয়াল যদি শিক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হয়, উপাৰ্জনৰ ক্ষেত্ৰত যদি আত্মনিৰ্ভৰশীল হয়, তেতিয়া নিশ্চিতভাৱে এই চাহ জনগোষ্ঠীৰ সমাজখনে অসমীয়া জাতিক ভাৰতবৰ্ষৰ বহুত অন্যতম শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা ল'ব পাৰিব। গতিকে সেইবাবে এতিয়া সময় সমাগত। এতিয়া আমি সকলোৱে পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰমৰ অবিহনে পৰিৱৰ্তন সম্ভৱ নহয়। মই সেইকাৰণে মাননীয় প্ৰহ্লাদ গোৱালা ডাঙৰীয়া অনুৰোধ জনাব বিচাৰিছোঁ। মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াও আছে, সাংগঠনিক সাধাৰণ সম্পাদক আছে আৰু সকলো ইয়াত জ্যেষ্ঠ নেতা, প্ৰতিষ্ঠ মন্ত্ৰী, মাননীয় সাংসদ, অন্যান্যসকল আছে। আপোনালোকক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অহা 1 মাহৰ ভিতৰত 10.5 লক্ষ পৰিয়ালৰ ঘৰলৈ গৈ অসম চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ সুফল কেনেধৰণে প্ৰতিটো পৰিয়ালে পাইছে, কেন্দ্ৰীয় চৰকাৰে লোৱা আঁচনিৰ সুফল কেনেধৰণে প্ৰতিটো পৰিয়ালে পাইছে, এই কথাবিলাক আপোনালোকে দয়া কৰি জানিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে তথ্য সহকাৰে আপোনালোকে এই কথাবিলাক সংগ্ৰহ কৰি ইয়াৰ প্ৰতিবেদন ৰাজ্যিক সভাপতিৰ হাতত অৰ্পণ কৰক। আমাৰ লক্ষ্য আছে, আমি এতিয়া কৈ আছো এইখন আঁচনি কাম কৰিছো, এইখন আঁচনি কাম কৰিছো, আৰু কিমান কৰিবলৈ বাকী আছে এই কথাখিনি জানিব লগা হলে ৰাইজৰ মাজলৈ যাব, ৰাইজৰ সৈতে আলোচনা কৰিব লাগিব। ৰাইজৰ যেতিয়া ঘৰে ঘৰে যাম, যেতিয়া পৰিচয় দিম, মই চাহ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য, মই চাহ মৰ্চাৰ জিলা সমিতিৰ সদস্য, মই চাহ মৰ্চাৰ জিলা সমিতিৰ সভাপতি বা সম্পাদক। আপোনালোকে এই পৰিচয়বিলাক লৈ পেলাই যেতিয়া যাব আৰু তেতিয়া আপোনালোকক সুধিব কিয় আহিলে, তেতিয়া আপোনালোকে ক'ব যে দেউতা, মা, আমি যে এইবিলাক আঁচনি লৈছোঁ, এই আঁচনিৰ পৰা আপোনালোকে কেনেধৰণে লাভান্বিত হৈছে, কি কি আঁচনিৰ সুবিধা কেনেধৰণে পাইছে, এই কথাবিলাক যেতিয়া লাইনে লাইনে আপোনালোকে গৈ পেলাই মানুহৰ লগত বহি মানুহৰ মনৰ কথা বুটলিবলৈ সক্ষম হ'ব, তেতিয়া আমিও বাস্তৱ ছবিখন প্ৰত্যক্ষ কৰিবলৈ সক্ষম হওঁ। কাৰণ চৰকাৰখনে আন্তৰিকতাৰে বিচাৰিছে যে চাহ শ্ৰমিকৰ পুত্ৰ কন্যা সুশিক্ষিত হৈ বিশ্বৰ প্ৰতিযোগিতাৰ পৃথিৱীত অৱতীৰ্ণ হৈ শ্ৰেষ্ঠতা যাতে প্ৰদৰ্শন কৰক, শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰক। আৰু সেইখিনি শক্তি মজুত আছে, এই সম্প্ৰদায়ৰ মাজত সেইখিনি শক্তি সম্ভাৱনা মজুত আছে। কেৱল ইয়াক আৱিষ্কাৰ কৰিব লাগিব, আৱিষ্কাৰ কৰি বিজ্ঞানসন্মতভাৱে পৰিকল্পনা প্ৰস্তুত কৰি আঁচনি ৰূপায়ণ কৰি প্ৰতিটো পৰিয়ালক উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগুৱাই নিব লাগিব। আৰু সকলো সম্ভৱ যদি আপোনালোকে ইচ্ছা শক্তি প্ৰদৰ্শন কৰে। পাৰিবনে?
হয় নহয় আৰু আমি সকলোৱে আজুত খাইছো চাহ শ্ৰমিক ৰাইজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি চাহ শ্ৰমিক ৰাইজৰ বাবে দিনে নিশাই পৰিশ্ৰম কৰিব পাৰোঁ গতিকে সেইবাবে মই আহ্বান জনাইছো আপোনালোকক সকলোকে যে আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰত অভিযান সফল কৰাৰ বাবে প্ৰতিজন ভাৰতীয় নাগৰিকক আন্তৰিকতাৰে আহ্বান জনাইছে ইয়াৰ বাবে প্ৰাৰম্ভিক ৰূপে 20 লাখ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে বিভিন্ন আঁচনি প্ৰস্তুত কৰি বিভিন্ন খণ্ডত গতিকে এইখিনি সুবিধা চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই ল'ব লাগিব চাহ শ্ৰমিক ৰাইজে ল'ব লাগিব ল'ব কেনেকৈ আমি ইয়াৰ বাবে অধ্যয়ন কৰিব লাগিব বিভাগে বিভাগে যোগাযোগ কৰি এই সুবিধা চাহ শ্ৰমিকৰ যুৱক যুৱতী কেনেধৰণে ল'ব পাৰে বিভিন্ন ক্ষেত্ৰত কৃষি খণ্ডত হওক মৎস্য উৎপাদন হওক দুগ্ধ উৎপাদন হওক শাক পাচলি উৎপাদন হওক ফল মূলৰ উৎপাদন হওক ব্যৱসায় বাণিজ্যত হওক সৰু সৰু উদ্যোগ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হওক বিভিন্ন খণ্ডত আমি আমাৰ যুৱক যুৱতীসকলক এই ক্ষেত্ৰত গোটেই বিষয়টোৰ সৈতে জড়িত কৰি আগন্তুক দিনত আৰ্থিক সবলতা অৰ্জন কৰাৰ বাবে আগুৱাই আনিব লাগিব আজি মুখ্যমন্ত্ৰী হিচাপে মই উপলব্ধি কৰোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজে যেনেধৰণে আমাৰ মন্ত্ৰীসভাখনক চৰকাৰখনক আমাৰ প্ৰতিষ্ঠিত বিধায়ক সাংসদ সকলোকে যিখিনি মৰম দিছে এইখন চৰকাৰক আৰু চাহ শ্ৰমিক ৰাইজে যিখিনি মৰম আন্তৰিকতা প্ৰদৰ্শন কৰিছে এই কথা আমি পাহৰি যাব নোৱাৰো সেইকাৰণে আমাৰ দায়িত্ব আছে আমি ৰাজনীতিলৈ প্ৰতাৰণা কৰিবলৈ অহা নাই আমি ৰাজনীতিলৈ আহিছো প্ৰতিটো পৰিয়ালক মৰ্যাদা সহকাৰে শক্তিশালী কৰি একবিংশ শতিকাত উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে গতিকে সেইবাবে আমি চাহ শ্ৰমিক ৰাইজৰ শিক্ষাৰ ক্ষেত্ৰত পুত্ৰ কন্যাই যাতে আধুনিক সা সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ বাবে উচ্চ শিক্ষাৰ গ্ৰহণ কৰাৰ নিমিত্তে আজি চাহ শ্ৰমিকৰ মাজত হাইস্কুল প্ৰতিষ্ঠা কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ পৰা বাগিচাই পৰিচালনা কৰা 428খন বিদ্যালয়ত আমি বিনামূলীয়াকৈ আহাৰ যোগান ধৰা পুৱা আহাৰ দুপৰীয়া আহাৰ ইত্যাদি ইত্যাদি ব্যৱস্থা এইবাবেই কৰিছো যাতে শিক্ষাৰ প্ৰতি চাহ শ্ৰমিকৰ পুত্ৰ কন্যাৰ ধাউতি বৃদ্ধি হয় শিক্ষাৰ প্ৰতি মাতৃ পিতৃও পুত্ৰ কন্যাক উদগনি দিয়ে শিক্ষাৰ পৰিৱেশ চাহ বাগানৰ ভিতৰত যাতে শক্তিশালী ৰূপত গঢ় লৈ উঠে কাৰণ সুস্থ সবল শৈক্ষিক পৰিৱেশ চাহ বাগানে বাগানে গঢ় লৈ উঠিব লাগিব শিক্ষাৰ প্ৰতি প্ৰতিটো পৰিয়ালে মনস্থ কৰিব লাগিব যে মোৰ পুত্ৰ কন্যাক মই নিশ্চিতভাৱে বাধ্যতামূলকভাৱে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উদগনি দিম উৎসাহিত কৰিম কাৰণ শিক্ষাৰ যোগেদি জ্ঞান আহৰণ হ'ব আৰু জ্ঞান আহৰণ হ'লে প্ৰতিগৰাকী ব্যক্তি শক্তিশালী হ'ব আৰু সেই শক্তিয়ে জীৱনৰ বাটত জীৱন যুঁজত জয়ী হোৱাৰ বাবে ব্যক্তিগৰাকীক আগুৱাই দিয়ে গতিকে সেই লক্ষ্য এইখন চৰকাৰৰ আছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিমানবিলাক আঁচনি দিলে আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনি ডিমনিটাইজেশ্যনৰ সময়ত মই এতিয়াও এই কথা পাহৰিব নোৱাৰো 1.5 মাহৰ ভিতৰত আমাৰ চাহ শ্ৰমিক ৰাইজে যিটো কাম 200 বছৰে হোৱা নাছিল কংগ্ৰেছ চৰকাৰে কোনোদিনে এই প্ৰচেষ্টা হাতত লোৱা নাছিল কিন্তু আমি যেতিয়া চাহ শ্ৰমিক ৰাইজক শ্ৰদ্ধা সহকাৰে আবেদন জনালো যে আপোনালোকে বেংক একাউণ্ট খোলক বেংকৰ একাউণ্টৰ যোগেদি লেনদেন কৰক আৰু চাহ শ্ৰমিক ৰাইজে অসম চৰকাৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই কেৱল 1.5 মাহৰ ভিতৰতে 8.5 লাখ বেংক একাউণ্ট
খুলি এইখিনি আন্তৰিকতা আৰু সমৰ্থন আমাৰ চৰকাৰৰ প্ৰতি ব্যক্ত কৰিলে। সেইকাৰণে চৰকাৰৰ দায়িত্ব বাঢ়িল। চাহ শ্ৰমিক ৰাইজে যদি ইমান আন্তৰিকতা চৰকাৰৰ বাবে দেখাব পাৰে, তেতিয়া এইখন চৰকাৰে কাম কৰিবই লাগিব, এইখন সমাজক আগুৱাই নিবই লাগিব, আৰ্থিকভাৱে সবল কৰিবই লাগিব আৰু অন্যান্য জনগোষ্ঠীৰ সৈতে ফেৰ মাৰিব পৰাকৈ যোগ্যতা অৰ্জন কৰিবই লাগিব। গতিকে নতুন পুৰুষৰ মাজত সেইটো চেতনা বৃদ্ধি কৰাৰ বাবে চাহ মৰ্চাৰ কৰ্মকৰ্তাসকলে আপোনালোকে লাইনে লাইনে যাওক, প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ কথা বতৰা পাতক আৰু ইয়াৰ ফিডবেকটো আপোনালোকে ৰাজ্যিক সমিতিৰ সভাপতিৰ লগতে মোলৈ এটা প্ৰতিলিপি পঠিয়াই দিয়ক, যাতে মই তেতিয়া গম পাম মোৰ সতীৰ্থ প্ৰতিগৰাকী মন্ত্ৰীৰ সৈতে মই আলোচনাত মিলিত হ'ম যে কোনখন বাগিচাত আৰু কিমান কাম কৰিব লগা আছে, কি কি নতুন আঁচনি ল'ব লগা আছে। কাৰণ আজি এই প্ৰভাৱখনত আমাৰ শ্ৰমিক নেতা সন্তোষ কুমাৰ তত্ন ডাঙৰীয়াক মই শ্ৰদ্ধাৰে বৰ্ষ, যিগৰাকী নেতাৰ স্মৃতিত আমি শ্ৰমিক দিৱস পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিলোঁ। শ্ৰমিকসকলে যিবিলাক কষ্ট স্বীকাৰ কৰি আহিছে, ত্যাগ স্বীকাৰ কৰি আহিছে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে, তেখেতসকলৰ অসমৰ অৰ্থনীতি বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত যি উল্লেখযোগ্য অৱদান আছে, ইয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবৰ বাবে এই দিৱস আয়োজন কৰাৰ এইখন চৰকাৰে প্ৰথম চৰকাৰ যি সিদ্ধান্ত ঘোষণা কৰিলে ইয়াক কাৰ্যকাৰী ৰূপ দিলে। এনেধৰণে হাজাৰ উদাহৰণ আছে, যিবিলাক উদাহৰণে আজি আপোনালোকক চাহ শ্ৰমিক ৰাইজৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত মনোবল যোগান ধৰিব। বিভিন্নগৰাকী স্বাধীনতা সংগ্ৰামী ত্যাগী শ্বহীদ মাংৰি উমৰাৰ লগতে যিমান সংখ্যকে চাহ শ্ৰমিক সমাজৰ পৰা আত্মবলিদান দিলে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত, তেখেতসকলকো এইখন চৰকাৰে শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতসকলৰ স্মৃতি চিৰজীৱনীয় কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিমধ্যে শ্বহীদ মাংৰি উমৰাৰ নামত আমি চেপন চাহ বাগিচাৰ ইতিমধ্যে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিছো। গতিকে এই আঁচনিবিলাক লোৱাৰ প্ৰধান লক্ষ্য হৈছে যে অসমৰ অন্যান্য সম্প্ৰদায় লোকসকলেও জানক, যিমান সংখ্যক অন্যান্য সম্প্ৰদায় লোক আছে তেখেতসকলে এই কথাটো জানিব লাগিব যে চাহ শ্ৰমিক ৰাইজে অসমৰ সাহিত্য জগতত কিমান উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে, স্বাধীনতা সংগ্ৰামত কিমান আত্মবলিদান দি ত্যাগৰ কাহিনী ৰচনা কৰিছে। চাহ শ্ৰমিক ৰাইজে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ বাবে 200 বছৰে কেনেধৰণে কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি এই উদ্যোগটোক একবিংশ শতিকাত মৰ্যাদা সহকাৰে পদাৰ্পণ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। গতিকে এনেধৰণে বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক জগতখনতে হওক, সাহিত্য জগততে হওক, ক্ৰীড়া জগততে হওক, উদ্যোগ জগততে হওক, সকলো ক্ষেত্ৰতে উল্লেখযোগ্য অৱদান আগবঢ়োৱা এই শক্তিশালী চাহ শ্ৰমিক ৰাইজৰ কথা অসমৰ অন্যান্য সম্প্ৰদায় লোকসকলে আন্তৰিকতাৰে হৃদয়ংগম কৰিব লাগিব আৰু এই দায়িত্বটো কাৰ? অন্যান্য সম্প্ৰদায়ক অৱগত কৰা ৰাজ্য চৰকাৰ। সেইকাৰণে ৰাজ্য চৰকাৰে কংগ্ৰেছে 55 বছৰকাল ৰাজত্ব কৰাৰ পাছতো এই চাহ শ্ৰমিক ৰাইজক সামাজিকভাৱে, সাংস্কৃতিকভাৱে, আধ্যাত্মিকভাৱে তেখেতসকলে মৰ্যাদা প্ৰদান কৰিব নোৱাৰিলে। চাহ শ্ৰমিকৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য, বলিদানৰ এই কাহিনীবিলাক কোনো দিনেই কংগ্ৰেছ চৰকাৰে হৃদয়ংগম কৰিব নোৱাৰে। সেইকাৰণে তেখেতসকলে এই গোটেই উল্লেখযোগ্য ঘটনাবিলাক কেৱল চাহ শ্ৰমিকৰ মাজতে আবদ্ধ ৰাখিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলা এখন চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি সাৰ্বজনীন নীতি ঘোষণা কৰিলে, সবকা সাথ
सबका विकास सबका विश्वास এই নীতি দ্বারা ভারতীয় জনতা পার্টি নেতৃত্বাধীন অসম চৰকাৰখনে প্ৰতিটো সৰ্বৰ জনগোষ্ঠীৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ যোৱা 4.5 বছৰ আমি গ্ৰহণ কৰিবলৈ সক্ষম হলো। মটকেই হওক মৰাণেই হওক বিষ্ণুপুৰীয়া মণিপুৰীয়া হওক বিভিন্ন জাতি জনগোষ্ঠী চুতীয়াই হওক চাহ শ্ৰমিকে হওক এনেধৰণে সকলো জাতি জনগোষ্ঠীৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে এইখন চৰকাৰে দৃষ্টান্তমূলক যোৱা 4.5 বছৰ পদক্ষেপ গ্ৰহণ কৰিছে। সকলো জনগোষ্ঠীৰ প্ৰবাদ পুৰুষসকলক ৰাজ্যিক পৰ্যায়ত মৰ্যাদা প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমি বহুবাৰ দৰে কাৰ্যসূচী অনুষ্ঠিত কৰি চৰকাৰ গঠন হোৱাৰ কেৱল 3 মাহৰ পাছতেই 70টা জনগোষ্ঠীৰ নেতৃস্থানীয় ব্যক্তিৰ সৈতে আমি 3 দিনীয়া কাৰ্যসূচী আলোচনাত মিলিত হৈ সংকল্প গ্ৰহণ কৰিছিলো যে অসমৰ লোকক সংখ্যাত কম হলেও সংখ্যাত বেছি হলেও সকলোকে সমমৰ্যাদা দি সকলোৰে সমন্বয়ৰ বাবে ৰাজ্য চৰকাৰখনে দৃঢ়তাৰে শ্ৰদ্ধা ভক্তিৰে কাম কৰি যাব আৰু এই কাম আমি 4.5 বছৰ ৰাইজৰ সহযোগত কৰিবলৈ সক্ষম। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ মাজত মহামিলনৰ তীৰ্থভূমি নিৰ্মাণ কৰাৰ যি সংকল্প ঘোষণা কৰিছিলো এই সংকল্প আজি বাস্তৱে ৰূপ দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰে সন্মুখৰ পৰাই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে। সকলো জাতি জনগোষ্ঠীৰ মাজত ভাৱনা আন্তৰিকতা পৰস্পৰৰ প্ৰতি থকা আস্থা আৰু বিশ্বাস প্ৰতিষ্ঠা কৰাৰ যাত্ৰাত এইখন চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেইকাৰণে আমাৰ মন ফৰকাল মন পৰিষ্কাৰ এটা নিকা মন লৈ সকলোৰে প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখি এইখন চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছে। সেইকাৰণে আমি কংগ্ৰেছৰ দৰে বৰ্তমান নীতি লোৱা নাই। সস্তীয়া ৰাজনীতিৰ স্বাৰ্থত এটা জনগোষ্ঠীক এই আনটো জনগোষ্ঠীৰ সৈতে সংঘাত ৰচনা কৰি ৰাজনীতিৰ ক্ষমতা হাতত লোৱাৰ যি নিকৃষ্ট ৰাজনীতি নিকৃষ্ট অভিনয় সেইবিলাক এইখন চৰকাৰে সম্পূৰ্ণ মহীমূল কৰি দিছে আৰু সকলোকে আস্থা আৰু বিশ্বাস লৈ উন্নয়নৰ যাত্ৰাত দৃঢ়তাৰে আগবাঢ়িছে। আমাৰ চৰকাৰৰ নীতি সমন্বয় সংঘাত নহয়। মই সেইকাৰণে অসমৰ প্ৰতিটো জনগোষ্ঠীক মই কোটি কোটি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ কাৰ্যকালত সকলোৱে সমন্বয় বাতাবৰণটো জীয়াই ৰাখিছে। সহিষ্ণুতাৰে সংযমী হৈ পৰস্পৰৰ প্ৰতি আন্তৰিকতাৰে মানৱীয় অনুভূতিৰে জীয়াই থকাৰ প্ৰৱণতা এইখন চৰকাৰ কাৰ্যকালত সকলো জনগোষ্ঠীক বৃদ্ধি কৰিছে। আৰু আমাৰ যদি সফলতাৰ দিশটো যদি কোনোবাই প্ৰশ্ন কৰে মই ভাবোঁ যে আটাইতকৈ উল্লেখযোগ্য সফলতাৰ দিশ নহয়। ইমান উচলনি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত কিমান উচলনি দিছে তাত সত্ত্বেও আমাৰ প্ৰতিটো জনগোষ্ঠীৰ সংযমী সহিষ্ণুতাৰে সমন্বয় ধৰা অধিক ইমান ডাঙৰ মানৱীয় চিন্তা পণ্ডিত দীনদয়াল উপাধ্যায়ে যিটো দৰ্শন একাত্ম মানৱতাবাদ সেই দৰ্শনক আজি ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে শ্ৰদ্ধা সহকাৰে কৰ্মজীৱনত গ্ৰহণ কৰিছে আৰু সেই দৰ্শনৰ যোগেদি মানৱ সমাজ শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰিছে। সেইবাবে हमनिके सब मोर्चा के सब हमनिके কি বলে বন্ধু বান্ধব বলবো নাকি হ্যাঁ হ্যাঁ কি বলে যায় হ্যাঁ ভাই বন্ধু सबके একটা আবেদন আছে দেখ ভাষণটো हमनिके দেখ লাগি ভাষণটা দিয়ে দিই কিন্তু মনে প্রাণে ভক্তি ভাবনা लेके सार्वजनिक राइज के কিন্তু যারা করে কারণ আমি যদি আমার মই একেও মইতো মোৰ ঘৰ ক'ত জানে না মুলুকগাঁও 14 নম্বৰ লাইনৰ ওচৰত কাৰ্জন বাসা হৈ আছে এই আমাৰ ৰেডি জানে না ৰচিদ নাই আমি একেলগে ডাঙৰ হৈছো মই সেই কাৰণে চাহ শ্ৰমিক ৰাইজে বহু কেগৰাকী আমাৰ আবৈ বুলি কওঁ
मुलियाबुई हमने क्या मुलियाबुई रहे 14 नंबर लाइन में जब मैं एकदम सोता रहे तখন से मुझे मरम स्नेह करके मुझे बड़ा कर लिया हमें जाने ना उनके हृदय में किया है मन में किया है मैं एटाई जानू যে ভক্তি ভাবেৰে যদি আপোনালোকে মাতৃ সেৱা কৰে ঈশ্বৰ সন্তুষ্ট হয় জীৱন সাৰ্থক হয় গতিকে এই কাৰণে সকলোৱে গৈ পেলাই কিন্তু এতিয়া জিলাই জিলাই গৈ কিন্তু বহি নাথাকিব অকল সভা সমিতি পাতিলে নহ'ব মানুহৰ ঘৰলৈ যাব লাগিব কেৱল 10 লাখ 10.5 লাখ পৰিয়াল আপোনালোকে এক মাহৰ ভিতৰত ধুনীয়াকৈ কভাৰ কৰিব পাৰে প্ৰত্যেকে ভগাই লওক দৈনিক এজনে 50 জন বা 50টা পৰিয়ালক আপোনালোকে যোগাযোগ কৰক এনেদৰে ইয়াত থকা আমি আজি প্ৰায় কিমান আছো ইয়াতে 300 নে 300 ইনটু 50 পাৰ ডে 300 ইনটু 50 কিমান হ'ব 15000 না 15000 পাৰ ডে এদিনতে 15000 ইয়াৰ উপৰিও আপোনালোকৰ জিলাই জিলা আছে বহু সদস্য কিমান হ'ব 50,000 और ये बोला टोटल कितना है टोटल नंबर जिला कितना है 26 जिला है 25 जिला कितना এখন जिला कितना अध्यक्ष है 50 इंटू 25 किमान हो 5 हाँ 12,500 12,500 multiplied by 50 কিমান হয় 35,000 এদিনতে 35,000 পৰিয়াল আপোনালোকে 50 জনকে যদি দৈনিক প্ৰেৰণ কৰে 35,000 পৰিয়াল এদিনতে আপোনালোকে কভাৰ কৰিব পাৰিব আৰু আপোনালোকে গৈ 8 ঘণ্টা সময় কেৱল 8 ঘণ্টা বা 6 ঘণ্টা সময় আপোনালোকে যাওক এইখিনি কষ্ট স্বীকাৰ কৰিব লাগিব মই জানিব বিচাৰিছো আমি যে সাত ধন পুরস্কার মেলার যোগেদি প্রায় 8 লক্ষ লোকক ব্যাংক একাউন্ট খোলার বাবে আমি প্রথম ইনস্টলমেন্টত 5,000 দ্বিতীয় ইনস্টলমেন্টত আকৌ আমি 2,000 না গতিকে এই পইচাখিনি তেখেতসকলে পোৱাৰ পাছত তেখেতসকলৰ মনত কি উপলব্ধি হৈছে আৰু আমাৰ চাহ শ্ৰমিক পৰিয়ালৰ যিবিলাক আমাৰ গৰ্ভৱতী মহিলা তেখেতসকলক আমি 12,000 টকাকে পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নিমিত্তে যিখিনি আৰ্থিক সহযোগিতা আগবঢ়াইছো এই ক্ষেত্ৰত মহিলাসকলৰ মনৰ কথা কেনেধৰণৰ আৰু বিভিন্ন চৰদাৰসকলক আমি একো কথা যে মোবাইল দিলো মোবাইলটো পাই চৰদাৰসকলে কি ভাবিছে আৰু আমি বিভিন্ন আঁচনি নামেৰে যিটো স্কলাৰশ্বিপ দিছো ছাত্ৰ ছাত্ৰীসকলক ক্লাছ 10 ক্লাছ 12 আৰু বিভিন্ন পৰীক্ষাৰ বাবে যিটো পৰীক্ষণ দিছো আৰু সৌভাগ্যৰ যোগেদি বিজুলী যোগান ধৰিছো উজালাৰ যোগেদি আমি বিনামূলীয়া ৰন্ধন গেছ দিছো আৰু আমাৰ মোবাইল মেডিকেল ইউনিটৰ যোগেদি যেনেধৰণে 80খন মোবাইল মেডিকেল ইউনিটৰ যোগেদি লক্ষ লক্ষ চাহ শ্ৰমিক পৰিয়ালৰ লাইনলৈ গৈ বাগানলৈ গৈ আমি যেনেধৰণে তেখেতসকলৰ চিকিৎসা ব্যৱস্থা কৰিছো হেল্থ চেকআপ কৰিছো বিনামূলীয়াকৈ আমাৰ ঔষধ যোগান ধৰা হৈছে স্বাস্থ্য বিভাগে যিখিনি কাম কৰি আছে এই ক্ষেত্ৰত ৰাইজে কি কৰে এই কথাবিলাক আমাৰ মাজতে পাতি থাকিলে নহ'ব আমি কেৱল কেইখনমান বাতৰি কাকত বা কেইটামান ইলেক্ট্ৰনিক মিডিয়াই কেইটামান বাতৰি পৰিৱেশন কৰাক লৈ পেলাই আত্মসন্তুষ্টি লাভ কৰিলে নহ'ব ইংৰাজ গৌ কিন্তু কি কৰি ঘৰে ঘৰে যাওঁ গৈ পেলাই মনৰ কথাখিনি সুধিলোঁ আৰু তেখেতসকলৰ মাজত আৰু গুৰুত্বপূৰ্ণ হয়তো পৰামৰ্শ থাকিব পাৰে প্ৰস্তাৱ থাকিব পাৰে যিখিনি কাম আমি কৰিলে আৰু সমাজখনৰ কাৰণে মংগল হ'ব সেইবাবে মানুহৰ ওচৰলৈ যোৱাটো অত্যন্ত দৰকাৰী আমাৰ মাননীয় প্ৰাক্তন ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি বৰ্তমান গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক যেনেকৈ জনসম্পৰ্ক অভিযান নিষ্ঠাৰে সমগ্ৰ ভাৰতৰ প্ৰতি ৰূপায়ণ কৰাৰ বাবে পৰামৰ্শ দিছিল সেই আঁচনি বা সেই অভিযানত যেতিয়া আমি অংশগ্ৰহণ কৰিছিলোঁ ময়ো বহু পৰিয়ালৰ ওচৰলৈ গৈছিলোঁ মানুহবিলাকে খুব ভাল পাইছিল মানুহবিলাকে বহু কথা কৈছিল তেতিয়াই মই বুজিছোঁ
যে মানুহৰ ঘৰলৈ গ'লে বহু কথা শিকিব পাৰি, বহু কথা জানিব পাৰি আৰু বহু সমালোচনা আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সমালোচনা শুনাৰ এটা সৌভাগ্যও হয়। গতিকে কেইবাটাও দিশত আমাৰ দলটো উপকৃত হয়, কাৰণ এই দলটো মূল্যবোধৰ আধাৰত মই আৰম্ভণিতে কৈছোঁ সততা নিষ্ঠাৰে কাম কৰা দল। এই দলটোৱে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দালাল শ্ৰেণীৰ লোকে যাতে চৰকাৰী আঁচনি সুবিধা ল'ব নোৱাৰে, নিজ জনসাধাৰণৰ নামত অহা ধন আত্মসাৎ কৰিব নোৱাৰে, তাৰ বাবে ডিজিটেল মাধ্যমটো জনসাধাৰণে গ্ৰহণ কৰাৰ বাবে তেখেতে সকলোকে আহ্বান জনাইছে। আৰু আজি একাউণ্ট খোলাৰ বাবে মহিলাই হওক, পুৰুষে হওক, দিব্যাংগে হওক, যুৱক যুৱতীয়ে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, কেন্দ্ৰীয় ৰাজ্য চৰকাৰ প্ৰতিখন আঁচনিৰ ধন শতকৰা 100% উপভোগ কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ দালাল ৰাজ কংগ্ৰেছৰ দিনত যেনেধৰণে বলবৎ কৰা হৈছিল আৰু সেই ৰাজ সম্পূৰ্ণৰূপে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত সম্পূৰ্ণৰূপে নিষেধ কৰি এটা মূল্যবোধৰ ব্যৱস্থা, স্বচ্ছনিকা ব্যৱস্থা জনসাধাৰণৰ মৰ্যাদাৰ বাবে অৰ্পণ কৰিছে। অসম চৰকাৰে সেই নীতিৰ দ্বাৰা আজি দৃঢ়তাৰে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই আছে আৰু এই ক্ষেত্ৰত কাৰো সৈতে অসম চৰকাৰে আপোচ নকৰে। গতিকে এইবাবে মই আশা ৰাখিছোঁ যে আগন্তুক দিনত চাহ মৰ্চাৰ প্ৰতিগৰাকী নিষ্ঠাৱান আপোনালোকে দক্ষ দৃঢ় কাৰ্যকৰ্তাই এই সভাৰ পৰা গৈ আপোনালোকে সেই পৰিৱেশ ৰচনা কৰিব। আৰু ময়ো খবৰ ল'ম বিভিন্ন চ'ৰ্চেদি যে আমাৰ মোৰ সতীৰ্থ কাৰ্যকৰ্তাসকল গৈছেনে নাই। আৰু কলাত গোৱালাকে এখন মই খুব চিৰিয়াছলি বলিছোঁ দেই, কাৰ্যসূচীটা কিন্তু কৰেক্ট লাগে। নাই কলেছে নাই হৈ হয় নেকি? কৰেক্ট লাগে কি নাই লাগে? জোৰছে বল আকৌ। আরে মই অন্তর से बोले ही कोई भी अंतर से बोल कड़क लागे कि नहीं लागे? भारत माता की, भारत माता की, भारत माता की। धन्यवाद। जय অসম। और आपनके আগন্তুক দিনত এনে ধৰণে অধিক উৎসাহেৰে চাহ শ্ৰমিক ৰাইজৰ হৈ দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাওক। আমি সকলোৱে আজি এই শুভক্ষণত প্ৰতিজ্ঞাবদ্ধ হ'বই লাগিব। আমি আমাৰ শ্ৰমিক ৰাইজক একবিংশ শতিকাত যোগ্য, দক্ষ, দৃঢ় আৰু তেখেতক শ্ৰেষ্ঠ জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্প লৈ